কংগ্ৰেছত যোগদান কৰিছে আপুনি আগন্তুক 26 বিধানসভা নিৰ্বাচন সমাগত আৰু আপোনাৰ যি স্থানত আপুনি আচলতে এটা নিৰ্বাচনৰ কেন্দ্ৰিক ৰণনীতি তৈয়াৰ কৰিছে তাত আপোনাৰ প্ৰতি যিবিলাক প্ৰতিদ্বন্দ্বী থাকিব তেওঁলোকৰ বিষয়ে কি মন্তব্য প্ৰকাশ কৰিব? ৰাজনীতিৰ ক্ষেত্ৰখন অইন প্ৰতিযোগিতাৰ দৰে নহয়। ইয়াত যিটো নিৰ্বাচন কেন্দ্ৰিক প্ৰতিদ্বন্দ্বিতা হয় তাত অইনবিলাকক কেন্দ্ৰ কৰি নহয়, নিজক কেন্দ্ৰ কৰি হয়। গতিকে নিৰ্বাচন যদি খেলিব লগা হয় এইটো ৰণকৌশল নিজে প্ৰস্তুত কৰিব লাগিব আৰু তাৰ এগেইনষ্টত যি প্ৰতিদ্বন্দ্বী হিচাপে থাকে বা প্ৰতিপক্ষ হিচাপে থাকে তেওঁলোকৰ কাম কাজ ৰাইজে পৰিচালনা কৰিব, পৰ্যবেক্ষণ কৰিব আৰু তাৰ ওপৰতহে তেনেকুৱাকৈ নিৰ্ভৰ কৰিব। আৰু যিহেতু 2026 এপ্ৰিল মে'ত নিৰ্বাচন হ'ব, নিৰ্বাচনলৈ যিহেতু যথেষ্ট সময় আছে আৰু সেইকাৰণে নিৰ্বাচন কেন্দ্ৰিক কথা বাৰ্তা মই বিশেষ বৰ্তমান ভবা নাই। এইকাৰণে ভবা নাই যিহেতু মই কংগ্ৰেছ দলটোত নৱাগত। মোৰ হয়তো আগৰ অভিজ্ঞতা বা আগৰ যিটো এক্সপিৰিয়েঞ্চ সেইখিনি থকা কথাটো বৰ্তমান অহা দলটোৰ নেতৃত্বই বুজিব লাগিব আৰু ময়ো এই সময়খিনিত সংগঠন প্ৰক্ৰিয়াটোত সহায়ৰ হাত আগবঢ়াই লৈ যাব লাগিব। এইখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নিৰ্বাচন কেন্দ্ৰিক কথা হ'ব আৰু যেতিয়া নিৰ্বাচন আহিব তেতিয়াহে প্ৰতিপক্ষ বা প্ৰতিদ্বন্দ্বিতাৰ কথা মোৰ সন্মুখত আহিব। তেতিয়া মই সেই বিষয়ে সেই সময়তহে ক'ব পাৰিম। যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা নিচিনা দেখি হৈছে আপোনাৰ, কি ক'ব? আপুনি যি ইচ্ছা সেইটো ক'ব পাৰে, সেইটো বিষয়ত মোৰ ক'ব লগা কথা নাই। কাৰণ মোৰ দৰে সময় দি অহা এতিয়ালৈ অসমত এজনো মানুহ নাই আৰু মই বিজেপিৰ ভাল দিনত আহিছোঁ। আপোনালোকে জানেনে যিটো দল আজি পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ বুলি স্বীকৃত হৈছে, যিটো দলৰ আজি ৰাষ্ট্ৰীয়, ৰাজ্যিক আনকি স্থানীয় পৰ্যায়ত চৰকাৰ আছে, ময়ো এটা নিগমৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ, সেই সকলোবোৰ এৰি থৈ মই কংগ্ৰেছ দলক আহিছোঁ। এইটো পলায়ন কৰা নুবুজায়। আপুনি উত্তৰটো দি লওঁ। কাৰণ মই কোনো এটা কথাই হঠাতে কৰা নাই। মোৰ মনৰ অসন্তুষ্টি মই ৰাজ্যিক নেতৃত্বক, মুখ্যমন্ত্ৰীক জনাইছিলোঁ। তেখেতসকলৰ অপৰাগতা দেখাৰ পিছতহে মই সিদ্ধান্ত লৈছোঁ আৰু সেই সিদ্ধান্তটোও মই প্ৰায় 15 দিন আগত জনাইছিলোঁ আৰু জনোৱাৰ পিছতো মই দলৰ পৰা অব্যাহতি লৈছোঁ। মই পলায়ন তেতিয়াও কৰা নাই, দলৰ পৰা অব্যাহতি লৈছোঁ আৰু দলৰ পৰা 2 তাৰিখে অব্যাহতি লৈ মই 9 তাৰিখে যোগদান কৰিছোঁ। গতিকে মই এটা নিৰ্দিষ্ট সময়ত সকলোকে অৱগত কৰাইহে এই কামটো কৰিছোঁ, যাতে আপুনি কোৱাৰ দৰে পৰৱৰ্তী সময়ত কোনেও এনেকুৱা ধৰণৰ প্ৰশ্ন নকৰে। তাৰ কাৰণেও মই এটা আহ্বান জনাইছোঁ। কাৰণ আপোনাৰ প্ৰশ্নটোৱে হয়তো কাৰোবাৰ মনত, মোৰ মনত নকৰিলেও কাৰোবাৰ মনত কেতিয়াবা আঘাতৰ সৃষ্টি কৰিব পাৰে। সেইকাৰণে মই আপোনালোকৰ জৰিয়তে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিধৰণে আচলতে কাৰ্য পৰিচালনা কৰিছে তাত আপোনালোকৰ মন্তব্যটো কেনেকুৱা পাৰে? এগৰাকী বিৰোধী ৰাজনৈতিক কৰ্মী হিচাপে হয়, মই সেই কথাটো ইতিমধ্যে অৱগত কৰাইছিলোঁ। তেওঁ মানে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ভয়, ভাবুকি আৰু প্ৰলোভনেৰেহে ৰাজ্য শাসন কৰি আছে। আপুনি যোৱাকালিৰ কথাটোৱে চাওক। যোৱাকালি এনেকুৱা ঘটনা হ'ব পাৰে নেকি যে ৰিম'ট কণ্ট্ৰলৰ বোমা কিন্তু নিক্ষেপ কৰা হোৱা নাছিল তাত, প্ৰতিটো বোমাই নিষ্ক্ৰিয় হৈছে। আৰু ইমান কথা তেওঁ জানিলে কেনেদৰে? যদি জানেই আগ ধৰি ইয়াৰ ব্যৱস্থা ল'ব লাগিছিল, কিন্তু সেইটোতো তেওঁ নোৱাৰিলে। তাৰমানে মানুহক ভীতিগ্ৰস্ত কৰি ৰখাটোৱে তেওঁৰ এটা প্ৰধান কৰ্তব্য হিচাপে ভাবে আৰু তেওঁ যিহেতু বেনিফিচিয়াৰীৰে ৰাজ্যখনত পুনৰবাৰ চৰকাৰ আহিব পাৰে বুলি নিশ্চিত হৈ আছে আৰু সেই কথাটো 2026 চনত আমি হ'বলৈ নিদিয়াৰ কাৰণে এনেদৰে যোগদান কাৰ্যসূচী অব্যাহত থাকিব আৰু মানুহৰ মাজত গৈ এইখন যি এখন মিছা কথাৰে প্ৰলোভনেৰে চৰকাৰ চলাই আছে সেই কথাটো আমি প্ৰমাণ কৰিবলৈ যথেষ্ট সময় পাম। এইটো এটা তেওঁৰ সম্পত্তিৰ যিটো কথা আহিছিল সেইটোক এটা বা বানপানীৰ দৰে যি গুৰুতৰ সমস্যা আছিল সেই সমস্যাটোৰ পৰা ফালৰিকতাৰ কাৰণেহে তেওঁ এই ইছ্যুটো উলিয়াইছে। আনকি অসমত বিভিন্ন মানুহে কোৱাকৈ কৰিছে যে সেই সম্পত্তিটোত হেনো ৰিণিকী ভূঞাৰ চকু পৰিছে। আপোনালোকে জানেই এটা কবিতা উলিয়াইছে, নীলিম কুমাৰে কবিতা পাইছে যে অসমত এগৰাকী মহিলা আছে,
তেওঁ যিফালে চাই সেইফালে তেওঁৰ সম্পত্তি হয়, তেনেকুৱা সুন্দৰ এটা কথা কৈছে। অৰ্থাৎ গুৱাহাটীৰ যিটুকুৰা মাটিয়ে তেওঁৰ পচন্দ হয় সেই টুকুৰাই তেওঁৰ হৈ যায়। ঠিক তেনেদৰে US টিমৰ যিখিনি মাটি, যিটো চৌহদ, এই চৌহদটো তেওঁলোকে লোৱাৰ কাৰণে হয়তো এই পৰিকল্পনা কৰিব পাৰে বুলি ভাবিছোঁ, আৰু সেইকাৰণে সেই বিষয়টো তেওঁ ইয়াত উপস্থাপন নতুনকৈ কৰিছে। কংগ্ৰেছত কেনেধৰণৰ সম্ভাৱনা দেখিছে আপুনি? কংগ্ৰেছৰ সম্ভাৱনাটো কেনেকুৱা দেখিছে? এইবাৰ যথেষ্ট আছে, কাৰণ সেই কথাটো মই আপোনালোককো অৱগত কৰাব খোজাওঁ যে 2016 চনৰ পৰা 2021 চনলৈ বিজেপিৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, সেই সময়ৰ মুখ্যমন্ত্ৰী যেনেদৰে সকলোৰে সহযোগিতাৰে চৰকাৰ চলাইছিল, বৰ্তমানৰ চৰকাৰখনে কিন্তু সেইটো কৰা নাই। অৰ্থাৎ ৰাইজক ভয় ভীতি আৰু প্ৰলোভনেৰে যি ৰাজনীতি কৰি তেওঁ চৰকাৰ চলাইছে, বা কেৱল বেনিফিচিয়াৰীৰেহে চৰকাৰ চলোৱাৰ তেওঁ চেষ্টা চলাইছে বা পুনৰ গঠন কৰাৰ কাৰণে চেষ্টা চলাইছে, সেই কথাটো এইবাৰ নিশ্চয় জটি পৰিব। এইকাৰণে যে 12.5 টকা তেওঁ দিছে সঁচা, কিন্তু কিমান ৰাইজৰ পৰা নিছে সেই যেতিয়া হিচাপ হ'ব, তেতিয়াই চৰকাৰৰ অৱসান ঘটিব। নমস্কাৰ। ৰাজ্যিক সভাপতি।